নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকক গ্ৰেড 3 নতুন চাকৰি মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ বাবে আপোনালোকক কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। আপোনালোকৰ মৌখিক পৰীক্ষাৰ যোগেই আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ 7 ছিষ্টাৰ হাস্পতাল গোৱালপাৰা ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আছে আপোনালোকে চাব পাৰে। প্ৰথম পদটো আছে আপোনালোকৰ মেডিকেল অফিচাৰ কাৰণে আপোনালোকৰ টোটেল এটা পদ মুকলি কৰা হৈছে। আৰু বয়স বিচৰা হৈছে আপোনালোকৰ 25 বছৰৰ পৰা আপোনালোকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে MBBS ডিগ্ৰী কৰা হ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ ICU টেকনিচিয়ানৰ। ইয়াত টোটেল আপোনালোকৰ 2টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু বয়স বিচৰা হৈছে আপোনালোকৰ 25 বছৰৰ পৰা আপোনালোকৰ 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে ICU টেকন'লজি কোৰ্চ আপোনালোকে কৰা হ'ব লাগিব। আৰু 3 নম্বৰ পদটো আছে আপোনালোকে চাব পাৰে আপোনালোকে ষ্টাফ নাৰ্ছৰ কাৰণে। ইয়াত টোটেল ভেকেঞ্চি আপোনালোকৰ 3টা মুকলি কৰা হৈছে। আৰু বয়স বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BSc GNM বা ANM নাৰ্ছ কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদত আবেদন কৰিবৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে এইটো ইমেইল এড্ৰেছত আপোনালোকৰ নিজৰ CV বা আপোনালোকৰ বায়'ডাটাখন আপোনালোকে চেণ্ড কৰিব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে 15 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।